ধন্যবাদ আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ নগাঁও মহাবিদ্যালয়ৰ বাবে আজি এটা অতি সুখৰ দিন নগাঁও মহাবিদ্যালয় ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি সমীক্ষা সেই সমীক্ষাত নগাঁও মহাবিদ্যালয়ে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে যিটো ব্যৱস্থা সেই ব্যৱস্থা নেশ্যনেল ইনষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্ক এই ফ্ৰেমৱৰ্কত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় অংশগ্ৰহণ কৰে বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত কথাটো সুকীয়া কিন্তু মহাবিদ্যালয়ৰ ক্ষেত্ৰত প্ৰায় 60 পৰা 70 হাজাৰ মহাবিদ্যালয় এই ব্যৱস্থাটোত অংশগ্ৰহণ কৰে নগাঁও মহাবিদ্যালয়ে আমি অংশগ্ৰহণ কৰিছিলোঁ আৰু প্ৰথমবাৰৰ বাবে আমি এটা স্থানত আমি 200 পৰা 300ৰ ভিতৰত যি স্থান সেই স্থানত নগাঁও মহাবিদ্যালয়ে নাম ৰাখিবলৈ সক্ষম হৈছে আৰু আটাইতকৈ সুখী যে অসমৰ ভিতৰত নগাঁও মহাবিদ্যালয় একমাত্ৰ মহাবিদ্যালয় যি এই স্থান পাবলৈ সক্ষম হৈছে এই মুহূৰ্তত মই নগাঁও মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলোকে শুভেচ্ছা জনাইছোঁ নগাঁও মহাবিদ্যালয়ৰ যিসকল শুভাকাংক্ষী তথা সাংবাদিক যিসকল বন্ধু যিসকলে বিভিন্ন সময়ত আমাৰ বিভিন্ন বতৰা মহাবিদ্যালয়ৰ সুনাম বিভিন্ন সময়ত প্ৰকাশ কৰি আহিছে সেই সকলোলৈ মই ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনত আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ যাতে আমি যি পথেৰে আগুৱাই গৈছোঁ সেই পথ যাতে পথত আগুৱাই যোৱাত যাতে সকলোৰে সহায় সহযোগিতা আগবঢ়ায় সেই ক্ষেত্ৰত মই আপোনালোকৰ সহায় সহযোগ সদায় কামনা কৰিম এইখিনিতে উল্লেখ কৰিব খুজিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াৰ নেতৃত্বত গঠিত চৰকাৰখনে নগাঁও মহাবিদ্যালয়ৰ স্বতন্ত্ৰক ইতিমধ্যে বিশ্ববিদ্যালয়লৈ উন্নীত কৰিছে আৰু তেখেতৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাত আমিও হাত উজান দিবলৈ সক্ষম হৈছোঁ সেই ক্ষেত্ৰত আমি সক্ষম বুলি ভাবিছোঁ গতিকে এই যি ব্যৱস্থা এই ব্যৱস্থাই নগাঁও মহাবিদ্যালয়ক তথা মধ্য অসমক এক শিক্ষাৰ স্থলীলৈ উত্তম স্থলীলৈ পৰিৱৰ্তন কৰিব বুলি আমি আপোনালোকক কথা দিব খুজিছোঁ আগন্তুক 78 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত আমাৰ বাবে এইটো নিশ্চয় অতি সুখৰ খবৰ এই মুহূৰ্তত মই সমূহ অসমবাসী তথা সমগ্ৰ ভাৰতবাসীৰ ৰাইজক নগাঁও মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু যাতে আগন্তুক দিনত নগাঁও মহাবিদ্যালয়ৰ প্ৰতি সকলোৰে আশীৰ্বাদ প্ৰদান কৰক মাননীয় শিক্ষামন্ত্ৰী মহোদয় মাননীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া আমাৰ লগত সদায় ছাৰটোৰ দৰে লাগি আছে আৰু অনাগত দিনত আমি আশা ৰাখিম তেখেতসকলৰ সহায় সহযোগিতা এই ক্ষেত্ৰত আমি পাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত